স্বদেশী সুৰক্ষা স্বাৱলম্বী অভিযানৰ তৰফৰ পৰা মই সকলো অসমবাসী ৰাইজলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনাইছোঁ। লগতে আগন্তুক যি সমগ্ৰ বিশ্বত অৰ্থনৈতিক যিটো সমস্যা আহি পৰিছে তাৰ ভিত্তিত আমি স্বদেশী জাগৰণ মঞ্চই স্বদেশী সুৰক্ষা এবং স্বাৱলম্বী অভিযানে সংসদত কাৰ্যসূচী কৰিবলৈ আগবাঢ়িছোঁ। অহা 10 আগষ্ট আমি গোটেই সৰ্বভাৰতীয় পৰ্যায়ত বিদেশী বস্তু বৰ্জনৰ কাৰণে আমি পেলানি আন্দোলনৰ কাৰ্যসূচী কৰিছোঁ। গুৱাহাটী মহানগৰৰ লগতে অসমৰ 11খন জিলাত এই কাৰ্যসূচী আমি ৰূপায়ণ কৰাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছোঁ। এই বিদেশী বস্তু বৰ্জন আপোনালোকে চাইছে আগন্তুক এই আমেৰিকাৰ এটা হেঁচা এটা 25% এটা ইনক্ৰিজ কৰিছে আমাৰ ৰাছিয়াৰ পৰা সেইটো কিনাৰ কাৰণে। যে আৰু দ্বিতীয় কথা আৰু এটা বস্তু আপুনি চাব যে আমাৰ ফ্লিপকাৰ্ট তাৰপিছতে আমাৰ ফ্লিপকাৰ্ট কিমান হাজাৰ কোটি টকাৰ ফ্লিপকাৰ্ট আমেৰিকাৰ বস্তু আহে প্লাছ ধৰক এমেজন এইবোৰ বস্তু দুনিয়াত ভৰি গৈছে। সেইবিলাকলৈ আমি এটা আন্দোলন কৰিব বিচাৰিছোঁ। আমি বিচাৰিছোঁ ইণ্ডিয়াৰ বস্তু বহুত আছে, সেই ইণ্ডিয়াৰ বস্তুটোক যদি আমি আকৌ আগৰি ল'ব পাৰোঁ, তেওঁলোকক আকৌ এইবিলাক বস্তুৰ প্ৰতি আমাৰ যেন আগ্ৰহ বাঢ়ে, আমি এইটো কাৰণে বিচাৰিছোঁ। আৰু আমি এই মানে 10 তাৰিখৰ পিছত প্ৰত্যেক মলত আমাৰ মানুহ থাকিব এবং প্ৰত্যেক মলতে আমি তাতে প্ৰত্যেক মলতে আমি মানুহ বুজাব চেষ্টা কৰিম যে বিদেশী বস্তু এৰি আমাৰ যদি প্ৰধানমন্ত্ৰী তেওঁ বাৰবাৰ কৈ আছে মেড ইন ইণ্ডিয়া বা মেক ইন ইণ্ডিয়া, ইমান বস্তু থকা অৱস্থাটো কিয় কাৰণে আমি ফ্লিপকাৰ্ট বা ইয়ে কৰিব লাগে? সকলো বস্তু আমাৰ ইণ্ডিয়াত আছে। আমি তেতিয়াও আমাৰ এটা নতুন আছে যে আমি বাহিৰৰ বস্তু দিয়াৰ কাৰণে আমি ব্যস্ত হৈ থাকোঁ। এই হেঁচাটোৰ পৰা আমি কৰাৰ কাৰণে মানুহ তেওঁলোকে যেন আমাৰ নতুন মানে এই ইণ্ডিয়ান বস্তু কিনে, সেইটো লৈ মই সাজগতা এটা কৰিম। আমি প্ৰত্যেক মলত যাম, আমি অল অসমত আমাৰ অসমতে আমি এইটো ড্ৰাইভ কৰিম আৰু ড্ৰাইভ কৰা এইটো ষ্টাৰ্ট কৰিমেই আমি 10 তাৰিখৰ পিছত আমাৰ সৰ্বভাৰতীয় হ'ব, লগতে অসমতো সেইটো হ'ব। আৰু আপোনালোকেও আমি অনুৰোধ কৰিছোঁ, আপোনালোকেও যদি এইটো আমাক সহায় কৰে এই বস্তুবিলাকৰ কাৰণে আমি ধৰক কৈছোঁ বা কৰিম, আপোনালোকৰ সহায় এটা বিৰাট জৰুৰী। আপোনালোকৰ সহায় যদি কৰে আমি আশা কৰোঁ যে আমি কিবা এটা পৰিৱৰ্তন আনিব পাৰিম। যেনেকৈ ধৰক আজি থলুৱা বস্তু আজিকালি আমাৰ স্বদেশী মেলা 2টা হ'ল, কিন্তু আমি সেই ধৰণৰ প্ৰচাৰ পোৱা নাই। কাৰণ প্ৰচাৰ আমি পোৱা নাই কাৰণ ইয়াতে আমাৰ সজাগতাই নাই থলুৱা বস্তুলৈ কি হয়। আজি আমাৰ গামোচা চাইছে গুজৰাটৰ পৰা আহে, কিন্তু অসমত বিপণী যিবিলাক আছে এইবিলাকৰ অৱস্থা নাই, তেওঁলোকে বনোৱাই ইমান এটা নাপায়, কিন্তু গুজৰাটৰ পৰা আহে, সেইটো গোটেই মানুহে জানে। সেইবিলাক বস্তু এতিয়ালৈকে আমি সজাগতা কৰিব পৰা নাই অসমৰ মানুহ, বা এইবিলাক বস্তু কিনিব নালাগে। বিহুৰ সময়ত 2টা-3টা ৰেট হৈ যায়, বাছ ইমানে শেষ, তাৰপিছত আৰু একো নাই। সেইবিলাক লৈ আমি এটা সজাগতা কৰিব বিচাৰিছোঁ আৰু আশা কৰিছোঁ আপোনালোকেও আমাক সহায় কৰিব। আমি স্বদেশী, আমাৰ যিটো ভাৱ সেইটো যোগই আমাৰ মূল কৰ্তব্য। স্বদেশীৰ ভিত্তিত আছে আমাৰ প্ৰথম হ'ল নিজা যিটো আমাৰ কৰণীয় সেইখিনি প্ৰথমতে আমি কৰিব লাগিব। দ্বিতীয়তে আত্মনিৰ্ভৰতা আৰু স্থানীয়তা, আৰু তৃতীয়তে হ'ল আমাৰ যিটো পাৰম্পৰিক বা আমাৰ সাংস্কৃতিক যিটো পৰম্পৰা, এই বস্তুখিনিক আমি দাঙি ধৰাৰ কাৰণে স্বদেশী জাগৰণ মঞ্চে আমাৰ অসমত আমি কাম আৰম্ভ কৰিছোঁ। লগতে স্বদেশী সুৰক্ষাৰ যিটো আমাৰ আয়ম, এই আয়মে চাই আছে যে আমাৰ যিখিনি আছে সেইখিনি ধ্বংসৰ পিনে গৈ আছে, সেইখিনি যাতে আমি ধ্বংসৰ পৰা ৰক্ষা কৰিব পাৰোঁ, স্বদেশীক যাতে ৰক্ষা কৰিব পাৰোঁ, সেইকাৰণে আমি প্ৰথমতে আমাৰ বিদেশী যিখিনি বস্তু আমাৰ আহি আছে সেই বস্তুখিনি বাধা বা ইয়াক বহিষ্কাৰ কৰাৰ কাৰণে আমাৰ এই আন্দোলন কাৰ্যসূচী। তাকে আমি কৈছোঁ আগষ্টৰ যিটো পূৰ্বত 1941 চনত যিটো আমাৰ কাৰ্যসূচী আৰম্ভ হৈছিল, তাৰে ভিত্তিতে আমি আগন্তুক 8, 9, 10 এনেকৈ আমি 12লৈকে আমাৰ এই আগষ্ট যিটো ক্ৰান্তিকাৰী আন্দোলন বিৰোধী বস্তু বৰ্জনৰ যিটো বিষয়, সেই বিষয়টো আমি আগত ৰাখি আমি এক প্ৰকাৰ আন্দোলন কাৰ্যসূচী হাতত লৈছোঁ। ইয়াৰে মই সমগ্ৰ ৰাইজ তথা সাংবাদিক বন্ধুসকল, ভাতৃসকল, ভগ্নীসকল সকলোকে মই আহ্বান জনাইছোঁ যাতে আমাৰ এই ক্ষেত্ৰত আপোনালোকে পাৰমানে আমাক যাতে সহায় কৰে, যাতে এই বিষয়টো আমি ৰাইজৰ মাজত লৈ যাব পাৰোঁ। যিকোনো খবৰৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।